Hi everyone, আজি Mahashivratri, so happy Mahashivratri to all of you. And এতিয়া মই জাষ্ট উঠিছোঁ এণ্ড কেইটা বাজিছে 7:12 হৈ আছে বৰ্তমান। এণ্ড আজি মই বহুত বস্তু কৰিম, তো বৰ্তমান এতিয়া প্ৰথমে স্কুল গৈ লওঁ, স্কুলৰ পৰা আহি কিনে লগৰ লগত ফুৰিব যাম। তো বাকী ব্লগটো তালৈ স্কিপ কৰোঁ। মই স্কুলৰ পৰা ঘূৰি আহিলোঁ জাষ্ট এণ্ড আমি এতিয়া সৰস্বতী পূজা পেণ্ডেললৈ গৈ আছোঁ। এণ্ড সৰস্বতী পূজা আজি শিৱ পূজা হয় আৰু ইয়াত প্ৰসাদ দি আছে। ভিৰ চাওঁ, জাষ্ট লুক এট ইট, ক্ৰেজি, বহুত ক্ৰেজি। এনিৱেজ এতিয়া জাষ্ট আমি মাক খিচিৰি দি থৈ গ'লোহি। এতিয়া আমি য'তে ত'তে ফুৰিম, যি টি খাম। সেইটোৱে আৰু মেইন কথাটো। দবাই ল'ম এতিয়া। খিচিৰি কিমান খাবি? নেজানো, আনলিমিটেড পায়, আনলিমিটেড থাকে। এই বগৰী খাইহে গৈছোঁ। খিচিৰি খাই কিনে লগ পাইছোঁ, মাৰি যাম আমি। এণ্ড এইটো বস্তু লাইক অকল এটা জেগাত এপ্লাই নহয়, চব জেগাত। তাত পূজা এডোখৰত হৈ আছে, তাতো ভিৰ আছে। খোৱা জেগা এডোখৰ আছে, তাতো ভিৰ আছে। চাকি দিয়া এডোখৰ আছে, তাতো ভিৰ আছে। মানে এতিয়া প্লেন ফেইল। এয়া আপুনি দুখ চাব পাৰিছে, বহুত দুখৰ জীৱন। আপুনি আপোনালোকক মানে কি ক'ম, মই কালি ৰাতিপুৱাৰ পৰা সময়ত নহয় বাৰু, কালি পিছবেলাৰ পৰা হয়। মই ৰাতিপুৱাৰ পৰা কালি ৰাতিপুৱাৰ পৰা একদম পূৰা মানে কি ক'ম আৰু ৰ'দত আছোঁ, এতিয়ালৈকে একো খোৱা নাই। সেই বগৰীকেইটা এফালে বগৰীকেইটা চিৰি খাই দিলোঁ মই, যে পাৰিছোঁ সেইবাৰ খাই গৈ আছোঁ। এতিয়া টিফিন আনাখিনি খাওঁগৈ আৰু টিফিনত আনাখিনি খাওঁগৈ। এই দুটা গৰু এটা ফ্ৰেমত। আৰু এতিয়া আমাৰ ছেটআপটো তাততো খাব নাপালোঁ দুখতে। ইমানে মানুহ চাহ অলপ লৈ ল'ম, খিচিৰি অলপ, মই বহি লওঁতে গাই ছেট আৰু এইটো তই যাবি অলপ দেৰি পাছত। মই যাওঁ অলপ দেৰি লগৰ এটাতো কাইলৈ প্ৰসাদ দিম বুলি কৈছে বাৰু। ই মোক কি কৈছে জানে, স্কুলৰ বাহিৰত ফুচকা দোকান লাগিছে। মই কৈছোঁ এতিয়া দেখাবি, একেলগত তেতিয়া খামগৈ বুলি। ই কি কৈছে, ইটোৰ লগত ফুচকাটো লৈছে, ফুচকাটো কিনিছে, দুটা কিনিছে, দুটা প্লেট লৈছে। সি মোক সুধিছে, ইটোৱে সুধিছে খাবি নেকি বোলে। মই কৈছোঁ নেখাওঁ, মোৰ ব্ৰত আছে, তই নেখাবি বুলি কৈছে। তাৰপিছত কি কৈছে, দুইটা একেলগত হৈ পিনে মোক ফুচকাটো দিছে, মোক এনেকৈ মোৰ মুখৰ আগত গৈ পেলাই এনেকৈ। মোক কি ক'ম এতিয়া, নোৱাৰিছোঁ আৰু পাপ লাগিব খালি দেই, কৈ দিয়ক লাগিলেও লাগক আৰু এতিয়া বেলেগ একো কৰিব নোৱাৰি। এতিয়া দবাই কিনে খাম। খোৱা পাছত আকৌ অলপ ওলাই যাম চাগে ৰাস্তা ফালে। তাৰপিছত সমুদল ঘৰলৈ যাব। তাৰপিছত মই কিতাপ পঢ়িম। তাৰপিছত একেবাৰে ৰাতি আপডেট এটা দিম আৰু। বাই বাই। এয়া যাবলৈ টাইম হ'ল আৰু এতিয়া ইয়াৰ মনত পৰিছে যে ই আছিলে যাবলৈ নিজৰ ডান্স ক্লাছৰ ঘৰলৈ। তালি লাগিব, তালি বজাওঁ, তালি মেডেল লাগিব। কি ক'ম মানে, এতিয়া ই যাবলৈ হ'ল, গেটত ৰখি আছোঁ আমি। আৰু মানে ইয়াৰ এতিয়া মনত পৰিছে যে গীতা ডান্সাৰৰ ঘৰলৈ যাব আছে। বাই বাই। এইটো যাব ওলাল। বাই বাই। এতিয়া ময়ো নিজৰ ৰাস্তাত ওলাই যাওঁ। বাট যেতিয়া মই খোজকাঢ়ি আছোঁ ঘৰলৈকে, তেতিয়া মই এটাই বস্তু ক'ম চবকে, চিভিক চেন্স বোলা বস্তুটো মেইনটেইন ৰাখিব।
এনেকুৱা কিবা ধাৰ্মিক অনুষ্ঠানলৈ আহিলে প্লিজ অলপ চাই চিতি কথা কোৱা, কি খাইছে কি নাই খোৱা। ইফ ইউ ন' ইউ আৰ আণ্ডাৰ দ্য ইনফ্লুৱেঞ্চ, মানে অলপ চাই কিনে কাৰ লগত কথা পাতি আছোঁ কেনেকৈ, সেইটো কণ্ট্ৰলত নাথাকে, অলপ থ'ব ট্ৰাই কৰিব, বাট সেইটোৱে, বাট বেলেগ একো কথা নাই বাৰু। এতিয়া মই ঘৰলৈ যাম, তাৰপিছত মাজে মাজে আপডেট এটা দুটা দি থাকিম আৰু সেইটোৱে। আজিৰ দিনটো বহুত ইনজয়েবল আছিলে ফৰ মি এটলিষ্ট। তাৰপিছত সমুজ্জলক ধোৱা পাছত আৰু বেলেগ লগৰ লগতো গৈছিলোঁ। তাৰপিছত আজি বেচিকেলি পূৰা এনজয় কৰিলোঁ। এণ্ড মষ্টলি সেইটোৱে আছিলে ভ্লগ। আই থিংক ইয়াতে এণ্ড কৰিম, কিয়নো এতিয়া মই টিউশ্যন যাম, তাৰপিছত খানা খাম, পঢ়িম, বৰ্ডিং ষ্টাফ। এণ্ড সেইবোৰ মই ভ্লগত দেখুওৱা পইণ্ট নবনে, বিকজ ডেটছ ডেইলি লাইফ। তো ভিডিঅ'টো যদি ভাল লাগিল ছাবস্ক্ৰাইব কৰিব, এণ্ড মেক চিয়'ৰ টু লিভ আ লাইক এণ্ড আ কমেণ্ট, কিপ ফলো